আনন্দ উৎসৱমুখৰ পৰিৱেশ এতিয়া বিৰাজমান হৈ আছে আমিনগাঁৱৰ জিলা আয়ুক্তৰ বাহিৰত আৰু ইতিমধ্যে আচলতে ভোট গণনা চলি আছিল পুৱা ৮ বজাৰ পৰা আৰু এতিয়া যি ফলাফল আহিছে যে কেইবাটাও সমষ্টিত যিহেতু ১৪টাকৈ ইয়াৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী ফলাফল হৈ আছিল আৰু ১৪টা পৰিষদীয় সমষ্টিৰ ভিতৰত কেইবাটাও পৰিষদীয় সমষ্টিত এনডিএ প্ৰাৰ্থীৰ অগ্ৰগতি হৈছে ঠিক একেদৰে ইয়াৰ এই দুই এটা সমষ্টিত ইতিমধ্যে বিজয় সাব্যস্ত হৈছে পৰিৱেশটো মই দেখুৱাইছো খুব এটা আনন্দ উৎসৱমুখৰ পৰিৱেশ যিসকল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিসকল পৰিষদীয় প্ৰাৰ্থীসকল আছে বিজয় সাব্যস্তৰ পিছতেই তেওঁলোকে পৰম্পৰা তেওঁলোকৰ যি নৃত্য সেই নৃত্য তেওঁলোকে ইয়াত কৰিছে মহিলাসকলে তেওঁলোকৰ যি নিজা সাজ পোছাক আছে সেই সাজ পোছাক পৰিধান কৰি আহি তেওঁলোকে ইয়াত এইদৰে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু যিগৰাকী প্ৰাৰ্থী ইতিমধ্যেই বিজয় হৈছে আমি তেওঁৰ সৈতে কিছু কথা জনাৰ চেষ্টা কৰিম দাদা অকণমান আগবাঢ়ি আহিলে সুবিধা হ'ব খুব এটা আনন্দ উৎসৱমুখৰ পৰিৱেশ আমি দেখিছোঁ ইয়াত এটা আনন্দ উৎসৱমুখৰ পৰিৱেশ যথেষ্ট সংখ্যক লোক ইয়াত গোট খাইছে ১৪টা যি পৰিষদীয় সমষ্টিৰ যি ভোটাৰ আছিলে সেই ভোটাৰসকলে ইয়ালৈ আহিছে প্ৰথমতে আপোনাৰ শুভেচ্ছা আৰু অভিনন্দন হয় নিশ্চিতভাৱে মই ৰাইজক মানে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ সমগ্ৰ ৰাভা হাছংবাসী ৰাইজক জনাইছোঁ আৰু লগে লগে মোৰ সমষ্টিবাসী ৰাইজক এয়া জয় আচলতে মোৰ অৰ্জুন চেত্ৰীৰ জয় নহয় বা ব্যক্তিগত হিচাপে আমাৰ জয় নহয় আমি সকলোৱে মিলি পেলাই এটা টিম ৱৰ্ক কৰিছোঁ ৰাইজৰ ২৬ নং জোৱাখুলীয়া পৰিষদৰ সমষ্টিৰ জয় ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জয় আপোনাৰ তাত প্ৰতিদ্বন্দ্বিতা কোন আছিল আপোনাৰ মোৰ প্ৰতিদ্বন্দ্বিতা প্ৰত্যেকবাৰে মই তৃতীয়বাৰৰ কাৰণে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ১৩ চনতো কংগ্ৰেছে আছিলে তেতিয়া কিন্তু মানে ৬জন প্ৰতিদ্বন্দ্বী আছিলে পৰিষদীয় সমষ্টিটোৰ ২৬ নং জোৱাখুলী পৰিষদীয় সমষ্টি নেক্সট 2019ত 19তো মানে কংগ্ৰেছে প্ৰতিদ্বন্দ্বী হিচাপে আছিলে এইবাৰো কংগ্ৰেছে প্ৰতিদ্বন্দ্বী হিচাপে আছে গতিকে মই নমিনেশ্যন যোনদিনাখন দিছিলোঁ ১৫ তাৰিখে মই সেইদিনাই কৈছিলোঁ যে কংগ্ৰেছ আমাৰ কাৰণে কোনো ধৰণৰ ফেক্টৰ নহয় কাৰণ কিয় আমি এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী সকলোৱে মিলি পেলাই সকলো সংগঠনে মিলি পেলাই আচলতে আমি যৌথ সংগ্ৰাম সমিতি কৰিছোঁ আৰু আমি ৰাজনীতি কৰাৰ কাৰণে ৰাজনীতি কৰা নাই আচলতে আমাৰ সন্মুখত এটা লক্ষ্য আছে উদ্দেশ্য আছে আমি আহি থকা দিনত আমাৰ ৰাভা হাছংখনক ৰাভা হাছঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে লৈ পেলাই আগবাঢ়ি অহাৰ সপোন দেখিছোঁ আৰু ৭৭৯খন গাঁৱক লৈ পেলাই যি ৰাভা হাছং গঠিত হৈছে এই ৰাভা হাছংখনক আমি ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচী প্ৰদান কৰি পেলাই তাৰ পিছত সাংবিধানিক অধিকাৰ পাই অধিক ক্ষমতাৰ জৰিয়তে যাতে অঞ্চলৰ মানুহখিনিক যাতে মানুহ হিচাপে জীয়াই থকাৰ যি মৰ্যাদা বা সন্মান সেইখিনি প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ এইটো এটা সংগ্ৰাম গতিকে আমি ৰাইজক কৈছোঁ নিৰ্বাচনটো আমাৰ কাৰণে কেৱল এটা ৰাজনৈতিক মানে খেল নহয় এইটো আমাৰ এটা লক্ষ্য আছে আকাংক্ষা আছে সপোন আছে গতিকে তাৰ কাৰণে ৰাইজে আমাক সদায় আগবঢ়াই দিছে আৰু সেই দায়িত্ব আমি আহি থকা দিনত নিশ্চিতভাৱে পালন কৰিম ঠিক আছে আমি দেখিছোঁ আনন্দ উৎসৱমুখৰ পৰিৱেশ এয়া হৈছে আমিনগাঁৱৰ জিলা আয়ুক্তৰ বাহিৰৰ পৰিৱেশ এইদৰে তেওঁলোকৰ যি পৰম্পৰা নৃত্য আছে সেই নৃত্য কৰিছে আৰু বহু সংখ্যক লোক যিহেতু ইয়াত আহি উপস্থিত হৈছে মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ যিসকল ১৪টা সমষ্টি যিসকল পৰিষদীয় সমষ্টি লোকসকল ভিতৰত আছে বাহিৰৰ পৰিৱেশ খুব এটা আনন্দমুখৰ পৰিৱেশ লোকসকল আছে দাদা মই যিসকল ইয়াত লোক আছে বা ভাৰতীয় জনতা পাৰ্টীৰ বহু সংখ্যক নেতা আহিছে যোনে দায়িত্বভাৰ ইয়াত গৈ আছিল ৰাতুল দা আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যেনেধৰণৰ আশা কৰিছিল দাদা তেনেধৰণৰ এটা ফলাফল আপোনালোকে পাইছে হয় নিশ্চয়কৈ অসমত বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি এনডিএ চৰকাৰ চলি আছে চৰকাৰখনৰ উন্নয়নৰ যি অনুৰোধ যাত্ৰা সেই যাত্ৰাত সকলোৱে সমানে হাত উজান দিয়াৰ কাৰণে উৎসাহিত হৈ আছে আৰু তাৰে আজি ফলশ্ৰুতি হিচাপে এই ৰিজাল্টত দেখিবলৈ পাইছে এই ফলাফলত দেখিবলৈ পাইছে আৰু এই ফলাফলে প্ৰমাণ কৰে যে অহা সময়ছোৱাত আমাৰ পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক সকলো ক্ষেত্ৰত এই যে উন্নয়নৰ যাত্ৰাৰ সৈতে একাত্ম হৈ থকা আমাৰ যি ৰাইজ সেই ৰাইজে সমানে হাত উজান দিয়াৰ কাৰণে অংগীকাৰবদ্ধ হোৱাৰ কথা আজিৰ এই নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে আমি উমান পাইছোঁ এতিয়া আৰু অধিক আপোনালোকৰ যিসকল কাৰ্যকৰ্তা আছিল পঞ্চায়ত পৰ্যায়ত বা যি ২৬ৰ নিৰ্বাচনক লৈ মনোবল আৰু বৃদ্ধি কৰিব এই নিৰ্বাচনৰ পিছত হয় নিশ্চয়কৈ যেতিয়া এটা নিৰ্বাচনৰ ফলাফলত ভাল ফলাফল পাবলৈ সক্ষম হোৱা যায় তেতিয়াকৈ আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হয় আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে সকলোৱে লগ লাগি সমানে হাত উজান দিয়ে আৰু সকলোৱে সমানে যি কাম কৰাৰ স্পৃহা সেই স্পৃহা আমাৰ আৰু অধিক বৃদ্ধি পায় এই ধৰণৰ ফলাফলৰ জৰিয়তে গতিকে অহা যি নিৰ্বাচন আছে সেই নিৰ্বাচনতো আমাৰ দলৰ কাৰ্যকৰ্তাসকল অত্যন্ত উৎসাহিত হ'ব এই ফলাফলৰ জৰিয়তে আমি সকলো নিৰ্বাচনকে সমানেই লওঁ সেয়া লাগিলে আমাৰ পৰিষদীয় নিৰ্বাচনেই হওক পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক বা সংসদীয় নিৰ্বাচনেই হওক সকলো ক্ষেত্ৰতে আমাৰ সকলো দলৰ কাৰ্যকৰ্তা সমানে মিলি আগভাগ লয় আৰু এই ক্ষেত্ৰত বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শন লৈ আমাৰ ৰাজ্যিক সভাপতি মহোদয়ৰ যি মাৰ্গদৰ্শন সেই মাৰ্গদৰ্শন তৃণমূল পৰ্যায়ৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই লাভ কৰি অধিক মনোবল লৈ কাম কৰাৰ কাৰণে
আগবাঢ়ি যায় আৰু আজিৰ ফলাফলো তাৰে ফলশ্ৰুতি। মই অকণমান আকৌ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু আমি বিৰোধী দেখিছিলোঁ তেওঁলোকে কেইটা সমষ্টিসমূহত তেওঁলোকেও প্ৰাৰ্থী দিছিল, প্ৰায় যি ধৰণৰ তেওঁলোকে কৈছিল যে তেওঁলোকৰ শক্তিও বাঢ়ি গৈছে, কিন্তু আজি যিটো ফলাফলে কিন্তু তেওঁলোকৰ শক্তি শূন্য কৰা দেখি। হয়, আচলতে মই যেতিয়া মোৰ ৩০ নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ দায়িত্বত আছিলোঁ, তাত ঘূৰি ফুৰিও দেখিছিলোঁ যে তাত বিৰোধীৰ আমি কোনো ধৰণৰ সভা সমিতি দেখিবলৈ পোৱা নাছিলোঁ, বিৰোধী কিছু নিষ্প্ৰভ লাগিছিলে। কিন্তু নিৰ্বাচনৰ সময়ত আমি বিৰোধীয়ে কি কৰিছে সেই গতিবিধিতকৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কি ধৰণে আগবাঢ়ি গৈছে, আমি কেইধৰণে ৰণনীতি প্ৰস্তুত কৰি আমাৰ দলীয় নিৰ্দেশনা মতে আগবাঢ়ি যাম তাৰ ওপৰতহে গুৰুত্ব দিওঁ, আৰু সেইমতে আমি এইবাৰৰ ৰাভা হাছং নিৰ্বাচনতো পৰিষদীয় নিৰ্বাচনতো আমি সেই ধৰণে কাম কাজ কৰিছিলোঁ। অহা সময়তো আমি দলীয় নীতি নিৰ্দেশনা মতে সকলো কাৰ্যকৰ্তাই লগ লাগি প্ৰতিটো নিৰ্বাচন এই ধৰণৰ ফলাফলেৰে আগবাঢ়ি যাবলৈ, এই ধৰণৰ ফলাফলক আমি আধাৰ হিচাপে লৈ আগবাঢ়ি যোৱাৰ কাৰণে অংগীকাৰবদ্ধ। ধন্যবাদ জনাইছোঁ। অনুপ দা আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, প্ৰথমতেই আপোনালোকৰ যি ধৰণৰ কষ্ট আমি দেখিলোঁ, একাগ্ৰতাৰে মুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি, আপোনালোক সকলো একত্ৰিত হৈ যেনেধৰণৰ প্ৰচাৰ চলাইছিল, প্ৰচাৰৰ আজি সুফলটো আপোনালোকে পালে, আশাও কৰি আছিল এনেধৰণে নিশ্চয়? ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ত কাম কৰিছে। আপুনি দেখিছে অন্য ৰাজনৈতিক দলবোৰে তেখেতসকলে বেছি ভাষণহে দি থাকে, তেখেতসকলে গ্ৰাছৰুটত তেখেতসকলে কাম নকৰে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নিষ্ঠাবান কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ত কাম কৰিছে, ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছে, আৰু ভোটাৰসকলে আজি আমি দেখিলোঁ ফলাফলত যে তেখেতসকলে আমাৰ পক্ষত ৰায়দান দিছে, কাৰণ তেখেতসকলে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বীৰপল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা এনেধৰণে চলি আছে। পৰৱৰ্তী মুহূৰ্তত আমি আকৌ আপোনালোকক এই খবৰ সবিশেষ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।